তোমালোকে ক্লাছ 9 এক্সাৰসাইজ R1 আজি পাবা ইটো পঢ়োতে তোমালোকে কিতাপটো উলিয়াই লবা ইয়াত অসমীয়া আৰু ইংৰাজী দুয়ো মাধ্যমত দিয়া হৈছে সোৱা প্ৰথম কোৱেশ্চনটো হৈছে √/2 ৰ ভ্যালু কিমান √/2 ৰ ভ্যালুটো উলিয়াব দিছে তাৰ কাৰণে আমি কি কৰিছো 2 লৈছো পইণ্ট দিব লাগিব পইণ্টৰ পিছত কিছু 0 দিছো আৰু 0 বিলাক এনেকৈ লবা জোৰা জোৰা লবা লৈ দুটাকে বাৰ দিয়া হৈছে আৰু হেকত এটা বাছি থাকিল হেকাৰণে এটোৰ ওপৰত দিয়া হৈছে কাৰণ বৰ্গমূলত স্কয়াৰ ৰুটত দুটাকৈ ঘৰ একেলগত আহে হেকাৰণে দুটা বাৰ দিয়া হৈছে সোৱা এটো নিয়মটো হৈছে যে কি দুটা সমান সংখ্যা ইনটু কৰিলে 2 পাবা নাপাবা হেকাৰণে 1 দিয়া হৈছে কম থাকিলে হ'ব কিন্তু বেছি যাতে নহয় 1 আৰু 1 ইনটু কৰিলে 1 হয় হেকাৰণে ইয়াত 1 দিয়া হৈছে 1 দিয়া হৈছে 2 ৰ পৰা 1 বাদ দিয়া কিমান থাকে 1 এবাৰ দুটা ঘৰ একেলগত লৈ আহা এখো থাকিল এবাৰ অনৰ ডাবল ইয়াতে লৈ আহিবা ইয়াত এতিয়া এই জায়গাটোত কি দিবা এই জায়গাটোত এনেকুৱা সংখ্যা দিবা হেতু দি আকৌ ইনটু কৰিবা যাতে এটো সমান বা কম হয় হেকাৰণে 4 দিছো 4 আৰু 4 24 into 4 কৰিলে 96 হয় ইয়াত 5 আৰু 5 দিলে বেছি হৈ যাব হেকাৰণে 4 দিয়া আছে এই 4 টো ইয়াত দিয়া কিন্তু পইণ্টটো দি যাব লাগিব কাৰণ পইণ্টৰ পিছত ঘৰ লৈ আইছো এবাৰ 1.4 ৰ ডাবল কিমান 28 পইণ্টটো নলবা এবাৰ 28 দিছা ইয়াত এনেকুৱা এটা সংখ্যা দিবা যাতে সেই সংখ্যাটো তলত ইনটু কৰিলে ইটোৰ লগত ইটোৰ কম বা সমান হয় ইটোৰ সমানটো নহব গতিকে আমি 1 দিছো 2 দিলে বেছি হয় 1 দিছো এই 1 টো আকৌ ইয়াত দিয়া এই 1 দি এটো ইনটু কৰিলে 281 এতিয়া আমাৰ এটো মাইনাস কৰিব নালাগে কাৰণ দুটা ঘৰ আমি পাইছো এইটো হৈছিল √/2 ৰ ভ্যালু কোৱেশ্চন নম্বৰ 2 কৈছে এনেকুৱা দুটা সংখ্যা লিখা যেটো যোগ কৰিলে আৰু ইনটু কৰিলে পৰিমেয় পাবা দুটা অপৰিমেয় সংখ্যা দুটা ইৰেশনাল নাম্বাৰ লোৱা যাতে প্লাস কৰিলে আৰু ইনটু কৰিলেও পৰিমেয় পোৱা অৰ্থাৎ ৰেশনাল পোৱা তাৰ তেনে ক্ষেত্ৰত কি কৰিবা 2 + √3 2 - √3 এই দুটা ইনটু কৰিলে কি হৈছে 1 হৈছে a + b a - b a স্কয়ার - b স্কয়ার ইটো 2 স্কয়ারত 4 √3 স্কয়ারত 3 1 এটো কি রেশনাল অর্থাৎ পরিমেয় এবাৰ প্লাস কৰা প্লাস কৰিলে এটো আৰু এটো ক্যান্সেল যাব 4 থাকিল 4 টো কি পৰিমেয় অৰ্থাৎ ৰেশনাল গতিকে আমাৰ নিৰ্ণয় সংখ্যা দুটা কি হ'ব এইটো এটা আৰু এইটো এটা 3 নম্বৰ কোৱেশ্চনটো কৈছে যে সংখ্যা ৰেখা অৰ্থাৎ নাম্বাৰ লাইন ব্যৱহাৰ কৰি তোমালোকে -5 আৰু 5 ৰ ভিতৰৰ সকলো সংখ্যাবিলাক লিখা সকলো অখণ্ড সংখ্যাবিলাক লিখা ইন্টিজাৰ নাম্বাৰবিলাক লিখা কি কৈছে যে 0 ৰ পৰা ইফালে তো মাইনাস থাকে 0 ৰ পৰা ইফালে প্লাস বিলাক থাকে এতিয়া -5 আৰু 5 ৰ ভিতৰৰ সংখ্যা কেটা কি আছে -4 -3 -2 এই কেটা আছে আমাৰ এই কেটা আছিল সংখ্যাটো এতিয়া হা কোৱেশ্চন নম্বৰ 4 টো দিয়া আছে এটো ইকুয়াল টু এটো দিয়া আছে আৰু m = n দিয়া আছে এই ক্ষেত্ৰত প্ৰমাণ কৰিব দিছে যে a to the power 0 = 1 প্ৰুফ কৰিব লাগে হা আমাক এটো প্ৰুফ কৰিব দিছে তো আমি এটো লিখি ললো দিয়া আছে এবাৰ চোৱা ডিভাইড আছে আমি ডিভাইড কৰি দিছো এটো লিখিছো এইবাৰ a to the power m ডিভাইডেড ঠিক আছে এবাৰ n ৰ ঠাইত মই m দিছো কাৰণ m আৰু n সমান বুলি দিছে তোমালোকে m ৰ ঠাইত n দিব পাৰা এটো n ৰাখিলে তথাপিও কাটা যাব ইয়াতেও n ৰ ঠাইত m দিয়া হৈছে এটো মাইনাস কৰিলে 0 হ'ব এই হল a to the power 0 = 1 হৈ গল 4 নম্বৰ এতিয়া হো 5 নম্বৰ কোৱেশ্চনত 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে এটো দিয়া আছে তো এটো ডিভাইডেড বাই লিখি ললা তো ইয়াত দিয়া আছে m = 0 বহুৱাই দিয়া তো আমি m ৰ ঠাইত 0 বহুৱাই দিছো এটো থাকিল m ৰ ঠাইত 0 বহুৱাই দিছো এটো থাকিল এইবাৰ a to the power 0 মানে কি 1 জানাই a to the power n টো থাকিল a to the power a - n টো থাকিল তো হৈ গল প্ৰুফ এইবাৰ 6 নম্বৰটো হা এটো প্ৰাইম ফ্যাক্টৰাইজেশন অৰ্থাৎ মৌলিক উৎপাদকীকৰণ কৰি লসাগু আৰু গসাগু অৰ্থাৎ এলসিয়াম আৰু এইচসিএফ উলিয়াব লাগিব তো 3 to 1 এটো এনেকৈ ভাঙি লোৱা যিমান মৌলিক উৎপাদক আছে সকলো ভাঙি লোৱা অৰ্থাৎ প্ৰাইম ফ্যাক্টৰ যিমান আছে ভাঙি লবা তো ইটো কইলে এখিনি পোৱা যায় 107 এটো প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যা গতিকে ইটো লগত আৰু ভাগ দিব নোৱাৰি তো এইখিনি ৰাখা এইবাৰ 396 টো এনেকৈ ভাঙি দিয়া যিমান মৌলিক আছে মৌলিক বিলাক অৰ্থাৎ যিবিলাক কোনো সংখ্যা দি ভাগ না যায় হেবোৰ হৈছে মৌলিক তো ইটো দি লোৱা এখিনি ভাঙিলে কি হৈছে এটো পোৱা গৈছে এতিয়া আমি জানো এলসিয়াম অৰ্থাৎ লসাগু কি লসাগু হৈছে এই দুটাৰ মাজত যিকিটা মিল আছে মিল থাকা কেটা আগত লৈ লবা আৰু মিল নথকা কেটা পিছত সকলো ইনটু কৰি দিবা এটো ইনটু কৰিলে এখিনি পোৱা গৈছে এটো হৈছে
এলচিয়াম আৰু এইচচিএফটো হৈছে এইচচিএফটো মই লিখা নাই এইচচিএফটো জানাই এইচচিএফটো হৈছে দুটা খালি মিল থাকিব লাগিব ইয়াত 3 আৰু 3 মিল আছে ইয়াত গসাগুটো 3 হ'ব অৰ্থাৎ এইচচিএফটো হ'ব 3 7 নম্বৰ কোৱেশ্চনটো কৈছে যে 2/11 আৰু 1/6 এই দুটাৰ মাজত থকা দুটা সংখ্যা লিখিব লাগিব কি সংখ্যা পৰিমেয় সংখ্যা এই দুটা সংখ্যাৰ মাজত থকা দুটা পৰিমেয় সংখ্যা লিখিব লাগে আমি তো এনেকৈ ক'ব নোৱাৰো সো এই ক্ষেত্ৰত আমি কি কৰিম এই যে তলত সমান সমান বনাই লবা তলত সমান সমান বনাই লোৱাৰ কাৰণে কি কৰিবা এই 6 দি এটুক ইনটু কৰা 11 দি এটুক তলে ওপৰে ইনটু কৰি দিয়া 6 দি তলে ওপৰে ইনটু কৰিলে কিমান হৈছে 1266 আৰু এটু 11 দি ইয়াত ইনটু কৰি দিয়া কিমান হৈছে 11/66 এইবাৰ চোৱা এই 12 আৰু 11 ইয়াৰ মাজতো কোনো সংখ্যা আমি বিচাৰিয়ে পোৱা নাই সেইকাৰণে আৰু অলপ বেছি কৰি লোৱা তলে ওপৰে বহু ইনটু দিব পাৰো আমি যাতে সমান সমানটো আছে আমি যিকোনো সংখ্যা তলে ওপৰে ইনটু দিব পাৰো সো 5 আৰু 5 ইনটু দি লৈছো 5 আৰু 5 ইনটু দিলে ওপৰত হৈছে 60 তলত হৈছে 55 এইবাৰ চোৱা তলত ঠিকে আছে দুটা সমান ৰাখিব লাগিব এবাৰ 60 আৰু 55 ৰ মাজত কি আছে 56 আছে 57 আছে 58 আছে 59 আছে আমাক ইমান নালাগে আমাক দুটা লিখিব দিছে সেইকাৰণে আমি এই দুটাই লিখিছো এই দুটাই হৈছে নিৰ্ণয় সংখ্যা নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটো দিছে √10√5 এই দুটা ইনটু কৰা কিন্তু √2 ৰ ভ্যালু দিয়া আছে আমি তো ইয়াত √2 দেখা নাই √2 ৰ ভ্যালু দিয়া আছে সেইকাৰণে আমি ইয়াত কেনেকৈ √2 এটা আনিব পাৰো √10 মানে কি √5 * √2 আকৌ এটো থাকিল এবাৰ √5 কৰিলে 5 হয় √2 ৰ ভ্যালুটো আমি এই ইয়াৰ পৰা বহাই দিছো এটো ইনটু কৰিলে এইখিনি পোৱা গৈছে 9 নম্বৰ কোৱেশ্চনটো এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হা এই কোৱেশ্চনটো দিছে যে এই সংখ্যাটোক তোমালোকে পৰিমেয় কৰা অৰ্থাৎ ৰেশনাল কৰি লোৱা এটো খুবেই ইম্পৰ্টেন্ট অলপ কঠিন আছে মন দি চাবা ইয়াতে এটুক কোৱা হয় পৌনপুনিকৰ চিন অৰ্থাৎ বাৰে বাৰে আহিব পইণ্ট এইটোৰ ওপৰত পইণ্ট দি আছে অনুৰূপত পইণ্ট দি আছে এটো ৰিপিটিংৰ চিন পৌনপুনিকৰ চিন পইণ্টৰ পিছত 81 টো বাৰে বাৰে আহিব 81 বহু বাৰ আহি থাকিব কিমান বাৰ আহিব এটো হিচাপ নাই গতিকে এনে ক্ষেত্ৰত কি কৰিবা এই সংখ্যাটোক আমি x বুলি ধৰি ললো x এইবাৰ কি কৰিম যদি চাবা পইণ্টৰ এই পৌনপুনিকৰ ওচৰত যদি পইণ্টটো আছে তেতিয়া হেতুই দিবা 1 নম্বৰ আছে পৌনপুনিকৰ ওচৰত পইণ্টটো আছে সেইকাৰণে এটো হৈছে আমাৰ 1 নম্বৰ এইবাৰ কি কৰিবা এই 1 নম্বৰত পইণ্টটো পৌনপুনিক পাৰ কৰি দিব লাগিব পৌনপুনিক পাৰ কৰোতে আমাক দুটা ঘৰ পাৰ হ'ব লাগিব সেইকাৰণে এটুক আমি 100 দি দুয়োফালে ইনটু কৰিছো 100x আৰু 100 দি ইনটু কৰিলে পইণ্টটো ইয়াত যাব পইণ্টটো ইয়াত গলে কি হয় সো পইণ্টটো এটু পাৰ কৰি গৈছে 100 দি ইনটু কৰিছে আমাৰ নিয়ম সেকেন্ড নিয়ম হৈছে পইণ্টটো বাৰ পাৰ কৰিবই লাগিব সেইকাৰণে দুটা ঘৰ পাৰ কৰিব লাগে তাৰ কাৰণে আমি 100 দি ইনটু কৰিছো পইণ্টটো ইয়াত গল ইয়াত যদি যায় বাৰ পাৰ কৰিলে বাৰটো নাথাকে সেইকাৰণে ইয়াত বাৰটো কিন্তু গুছি গল আৰু পইণ্টৰ পিছত বাৰটো কিন্তু থাকিয়ে যাব কাৰণ 51000 বাৰ আছে কিমান বাৰ লিখিবা সেইকাৰণে 51 ৰ ওপৰত বাৰটো দিয়া হৈছে এটো আমাৰ 2 নম্বৰ সেকেন্ড ক্যাটাগৰীটো হৈছে যে এই 2 ৰ পৰা একটো বাদ দি দিবা 1 ৰ পৰা এটো বাদ দি দিলু আৰু ইটোৰ পৰা এইটো বাদ দি দিয়া এইটো তে লিখিলো এনেকৈ 100x - x 90x 1 ৰ পৰা 1 গলে এটো 99 হ'ব দে মই 90 লিখিছো 99 হ'ব ইয়াতে 99 হ'ব সো এটো কাটাকাটি নকৰিলে হ'ব সো তাৰ পিছত কি হৈছে 1 ৰ পৰা 1x বাদ দিছো 99x তো ইটোৰ পৰা ইটো বাদ দিলে ইটো ক্যান্সেল 81 টো থাকিল এবাৰ x = কি 81/99 x = 81/99 অৰ্থাৎ আমাৰ এই সংখ্যাটো = 81/99 এটো কাটাকাটি কৰিলেও হ'ব নকৰিলেও হ'ব সেকেন্ড কোৱেশ্চনটো আছে এইটো দি আছে 0.18 বাৰ এইবাৰ চোৱা এটো কিন্তু 12 ৰ ওচৰত পইণ্টটো নাই গতিকে আমি 12 ৰ ওচৰত পইণ্টটো লৈ যাব লাগিব তাৰ কাৰণে আমি 10 দি ইনটু কৰিম একটা ঘৰ নিলে এই পইণ্টটো 12 ৰ ওচৰত যাব সেইকাৰণে 10 দি ইনটু কৰি লৈছো আগৰটো কিন্তু 12 ৰ ওচৰত পইণ্টটো আছিল সেইকাৰণে তাকেই 1 নম্বৰ দিছো ইয়াত কিন্তু 12 ৰ ওচৰত পইণ্টটো নাই সেইকাৰণে 10 দি ইনটু কৰি 12 ৰ ওচৰত পইণ্টটো আগত লৈ লবা তাৰ পিছতহে 1 নম্বৰ দিবা 1 নম্বৰ হৈ গল এবাৰ 2 নম্বৰটো কি কৰিবা পইণ্টটো বাৰ পাৰ কৰি দিয়া তেনেহলে কিমান ঘৰ যাব লাগিব 1 ঘৰ যাব লাগিব 1 ঘৰ গলে 10 দি ইনটু কৰা এটুক 10 দি ইনটু কৰিছো তো 10 * 10 100x এতিয়া 10 দি ইনটু কৰিলে পইণ্টটো ইয়াত যাব সেইকাৰণে 18 হল আৰু পইণ্টৰ পিছত বাৰটো 1000 বাৰ থাকিয়ে যায় থাকি গল এইবাৰ
আমি 2ৰ পৰা 1 বাদ দিছোঁ 2ৰ পৰা 1 বাদ দিলে 100 - 10 আৰু এইটোৰ পৰা এইটো বাদ দিয়া এইটো কেনসেল এইটোৰ পৰা এইটো বাদ দিলে 17 সো x = 17/90 অৰ্থাৎ এইটো ইকুৱেল টু আমাৰ এইটো নেক্সট কোৱেশ্চন আৰু এটা এইটো টান আছে মই এইটোও কৰি দিছোঁ সো এইটো অলপ ডাঙৰ কৈ দিয়া আছে 2.44 3 ৰিপিটিং 1 ৰিপিটিং এটো দি আছে সো ইয়াতো একেই কথা কৈছে পয়েন্টটো কিন্তু প্ৰথমতে 12ৰ ওচৰত আনিব লাগিব তেতিয়াহে 1 নম্বৰ দিয়া যাব সো পয়েন্টটো যদি 12ৰ ওচৰত আনিব যাও আমাক দুটা ঘৰ পাৰ কৰিব লাগে সো 100 দি ইনটু কৰিব লাগিব প্ৰথমতে 100 দি ইনটু কৰিলো এই পয়েন্ট এটো বাৰ দিয়া যায় হা দুটা ওচৰত পয়েন্ট আছে গতিকে বাৰ দিছো তো আমি এই পয়েন্টটো 12ৰ ওচৰত লৈ যাম তেতিয়া দুটা ঘৰ পাৰ হলেহে আমি 12ৰ ওচৰত যাব পাৰিম সেই কাৰণে আমি এটো 100 দি ইনটু কৰিছো 100 দি ইনটু কৰিলে কিমান হৈছে পয়েন্টটো ইয়াত গৈছে এই যে ইয়াত গৈছে আৰু এটো থাকি গৈছে 1 নম্বৰ এইবাৰ আমাৰ 2 নম্বৰ কামটো কি হৈছে যে পয়েন্টটো বাৰ পাৰ কৰি দিব লাগিব পয়েন্টটো বাৰ পাৰ কৰি দিলে আমি আকৌ 100 দি ইনটু কৰিব লাগিব কাৰণ দুটা ঘৰ পাৰ হলেহে পাৰ হ'ব পাৰিবা গতিকে এইটোক আকৌ 100 দি ইনটু কৰিছো এই যে 100 দি ইনটু কৰাতে 100 * 100 10000 আৰু ইটোক যদি আমি 100 দি ইনটু কৰো পয়েন্টটো পাৰ কৰি যাব বাৰ পাৰ হৈ যাব গতিকে বাৰটো পাৰ হৈ গৈছে কিন্তু পাৰ হলেও কি এটোটো থাকিয়ে যায় এই কাৰণে এটো থাকি গল এইবাৰ 2ৰ পৰা এটো বাদ দিয়া 2ৰ পৰা এটো বাদ দিলে সোৱা এই যে এখিনি পোৱা গৈছে গতিকে এটো পোৱা গৈছে এটো থাকিল এতিয়া x = এইখিনি অৰ্থাৎ এটো ইকুৱেল টু এইটো এইখিনি আমাৰ আছিল আজিৰ কাৰণে হেক